তাৰপিছত আহা 3 নম্বৰ প্ৰস্তুত কৰি দিক দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানিকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি 8 বৰ্গমিটাৰ হয় যদি সম্ভৱ ইয়াত দিক আৰু প্ৰস্থ উলিওৱা বাগিচা এখন আছে আমৰ বাগিচা বনোৱা প্ৰস্তুত কৰিব পাৰিনে নোৱাৰি হেয়া সুধিছে কি কৈছে ইয়াৰ কালি কিমান দিছে 8 বৰ্গমিটাৰ প্ৰস্তুত কৰি দিক কিমান দুগুণ 3 নম্বৰ দেই ধৰু প্ৰস্থ x মিটাৰ দিক কিমান হ'ব দুগুণ 2x মিটাৰ এটাকে পিছন আয়তাকার বাগিচা আয়তর কালির সূত্রটো দিক পূরণ প্রস্থ 2x into x কিমান দিছে 8 মানে কি ওলাব 2x স্কয়ার এটো পিনে লৈ আহা -8 ইকুয়াল কিমান 0 দুইৰে হৰণ কৰা x স্কয়ার মাইনাস কিমান 4 হয় ইকুয়াল 0 এটো দিঘাত আহি হৈছে আমাৰ দিঘাত সমীকৰণ আকাৰ দুটা আছিল এটা হল x স্কয়ার প্লাস c ইকুয়াল 0 আৰু এটা কি আছিল আমাৰ মিনটো x স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 এটো মিশ্র এটো অমিশ্র দিঘাত সমীকরণ এটা মিশ্র আৰু এটা হল অমিশ্র দিঘাত মানে x ৰ ঘাত 2 হলে ই দিঘাত x থাকক নাথাকক কথা নাই আগতে কৈছো এটাকে ইয়াত a ইকুয়াল কিমান আছে 1 b ইকুয়াল নাই 0 c ইকুয়াল কিমান আছে -400 হয় এতিয়া চোৱা এটাকে আমি নিৰ্দেশক উলিয়াও b স্কয়ার মাইনাস 4ac ইকুয়াল b এর মান 0 4 into ac এর মান 1 c এর মান -400 হইছে না কি হবো মাইনাস মাইনাস আর প্লাস 4 4 গুণ 16 গ্রেটার দেন p 0 হল গতিকে চানিকি প্ৰস্তুত কৰাটো সম্ভৱ হয় নে নহয় সুধিছে আমি নিৰ্দেশক বা ভেদ নিৰূপক কি পালো 0 তকৈ ডাঙৰ পালো গতিকে কি চানিকি প্ৰস্তুত কৰাটো সম্ভৱ হয় হয়নে এটাকে বাগিচাৰ চানিকি প্ৰস্তুত কৰা সম্ভৱ মানে যদি এতিয়া সমাধানটো কৰি দিয়া এখিনি ওলোৱাই আছে 16 হয়নে যদি এটোৰ পৰা সমাধান কৰি দিয়া এটাকে কত হয়তো কৰি দিব পাৰা কত হয় কারণ b স্কয়ার মাইনাস 4ac ওলোৱা আছে আছে নাই নাইবে ইয়াৰ পৰা কৰি দিয়া অলপ পাতিবা এটাকে x equal minus b plus minus root over b square minus 4ac divide কিমান twice a মান বহাই minus b b এর মান 0 plus minus root over এটো মান কিমান পালো 16 পালো না 2 into a এর মান 1 হয় না এর মান 1 এতিয়া চোৱা এটো কি হবো প্লাস মাইনাস কি ওলাব 16 এর বর্গমূল কিমান ওলাব প্লাস মাইনাস 4 মানে 2 এর হরণ করা কিমান ওলাব প্লাস মাইনাস কিমান 2 4 40 হবে 4 হন এটো 40 দে কিমান হবো 20 এটা হল প্লাস 20 আর এটা -20 টু অগ্রাহ্য কারণ দিক প্রস্থ মাইনাস হব নোৱাৰে
এটাকে প্রস্থ কিমান ধৰিছো এটাকে প্রস্থ দিয়ে দিয়া প্রস্থ কিমান 20 মিটার দিক কিমান হ'ব 2x 2 into x ৰ মান 20 কিমান হ'ব 40 মিটার এই দুইটা আনসার কল বুজি পাইছা চাগে যদি সম্ভৱ হয় নে নহয় সুধে তেতিয়াহ'লে আমি নিৰ্দেশকটো উলিয়াই ল'ব লাগিব সদায় ভালদৰে মন কৰিবা হৈছেনে ধৰিব পাৰিছানে যদি অসুবিধা হয় কমেণ্টত জনাই দিবা পাতি ল'বা পোষ্ট কৰি 4 নম্বৰটো চোৱা তলৰ পৰিস্থিতিৰো সম্ভৱ হয়নে যদি হয় তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ 4 বছৰ আগত তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 48 বছৰ 4 নম্বৰটো চোৱা দুজন বন্ধুৰ বয়সৰ সমষ্টি কিমান আছিল 20 বছৰ ধৰো এজনৰ বয়স x বছৰ ধৰিলো আনজনৰ বয়স 20 বছৰ টোটেল আছিল 20ৰ পৰা x মাইনাস কৰি দিয়া হৈছেনে গতি গৈছো যে দুটা সংখ্যাৰ সমষ্টি ধৰি লোৱা 15 যোগফল এটা যদি 5 হয় আনটো কিমান হ'ব 10 কেনেকৈ পালো 15ৰ পৰা 5 মাইনাস কৰি সমষ্টি দি আছে কিমান 20 ৰ পৰা x মাইনাস কৰি দি দিয়া আনজনৰ বয়স এতিয়া বাক্যখন কি কৈছে তেওঁলোকৰ বয়সৰ পূৰণফল x 4 বছৰ আগতে আছিল x minus 4 পিছত কি কৈছে বৰ্তমান হল 20 minus x 4 বছৰ আগতে কি হ'ব minus 4 ইকুৱেল কিমান 40 হৈছে না এতিয়া চোৱা x minus 4 20 ৰ পৰা 4 গুচি গ'ল 16 minus x equal 48 এতিয়া চোৱা x আৰু 16 পূৰণ কৰা 4 আৰু 16 পূৰণ কৰা কি হ'ব 16x minus x square x আৰু দুইটা পূৰণ কৰা 16x x আৰু x square minus 4 আৰু 16 পূৰণ কৰা minus 64 minus 4 আৰু minus x পূৰণ কৰা plus 4x এইটো পিনে আনা 48 equal কিমান 0 এতিয়া চোৱা x 16x আৰু 4x কিমান হ'ল 20x minus x square minus 64 আৰু minus 48 যোগ কৰি দিয়া 8 4 12 4 6 10 কে 11 equal 0 এতিয়া x square টো প্লাসৰ সজাই দিয়াচোন এটো মাইনাস হৈ যাব এটো কি হৈ যাব প্লাস ইকুৱেল 0 হল এতিয়া নিৰ্দেশকটো উলিয়াই দিয়া ইয়াত a ইকুৱেল কিমান আছে 1 b ইকুৱেল minus 20 c ইকুৱেল 1 1 2 এটাকে b স্কয়ার minus 4ac ইকুৱেল b মান হল minus 20 square minus 4 into a whole 1 c whole 1 1 2 হৈছে না এতিয়া চোৱা এটো কিমান হ'ব 400 minus 400 48 এটো হ'ব 4 গুণ 4 4 আৰু 112 পূৰণ কৰিলে কি ওলাব এটোৰ পৰা এটো গুচি গলে minus 48 কি হ'ব less than 0 গতিকে কি বস্তুটো সম্ভৱ নহয় লিখি দিলেই হ'ব এটাকে সম্ভৱ কি নহয় হল বুজি পালা থাকিলে কবা
তাৰ পিছত মুছি দিও, পাতি দিবা তোমালোকে কৰি। 5 নম্বৰটো চোৱা, পৰিসীমা 80 মিটাৰ আৰু কালি 4 বৰ্গমিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে? যদি হয় ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা। 5 নম্বৰটো ধৰিলো এটা দিক x মিটাৰ, প্ৰস্থ কি হ'ব? কালি দি আছে 4 x মিটাৰ, কাৰণ আমি কি পাইছো? আয়তৰ কালিৰ সূত্ৰটো দিক পূৰণ প্ৰস্থ ইকুৱেল কালি। এতিয়া প্ৰস্থ উলিওৱা ইয়াৰ পৰা, প্ৰস্থ ইকুৱেল কি হ'ব? কালি, হয়নে? ডিভাইড কি আহিব? দিক, হয়নে? এইটো যদি প্ৰস্থ দ্বাৰা প্ৰস্থ ইকুৱেল কালি বাই দিক, নাইবা দিক ইকুৱেল কালি বাই প্ৰস্থ। এতিয়া চৰ্তত কি হৈছে? পৰিসীমা কিমান দিছে? 80 মিটাৰ বাই কুৱেশ্যন পৰিসীমা। আয়তৰ পৰিসীমাৰ সূত্ৰটো 2 ইনটু দিক, দিক হল x প্লাস প্ৰস্থ, প্ৰস্থ হল 400 বাই x, কিমান দিছে? 80, হয়। 2 ইনটু দিক প্লাস প্ৰস্থ ইকুৱেল পৰিসীমা, আয়তৰ পৰিসীমাৰ সূত্ৰ। এতিয়া ইয়াত লসাগু লৈ লোৱা, এই দুটাৰ বন্ধনীৰ ভিতৰৰ খিনি x স্কোৱাৰ প্লাস x গুচি গল 400 ইকুৱেল এই 2টো আহি যাব ইয়াত সৰল কৰি দিম, কেইবাৰ যাব? 40, নহবনে? এতিয়া চোৱা, x স্কোৱাৰ প্লাস 400 ইকুৱেল এই 40 হইতে x পূরণ করা হল। এতিয়া চোৱা, x স্কোয়ার 40x টো ভাগত সজাই দি দিয়া প্লাস 400 ইকুৱেল 0। এতিয়া মই দিঘাত আহিল, এতিয়া নিৰ্দেশক উলিয়াই লওঁ, সম্ভৱ হয় নে নহয় আমি চাই ল'ব লাগিব। ইয়াত a equal 1, b equal minus 40, c equal 400, বুঝছে না? এটাকে নির্দেশক উলিয়াই দিই, b স্কোয়ার মাইনাস 4ac ইকুয়াল বির মান হল মাইনাস 40 স্কোয়ার মাইনাস 4 ইন্টু a হল 1 a2 ইন্টু c হল 400। এতিয়া স্কোয়ার করে দি দিয়া 16 হব না, মাইনাস 16 ইকুয়াল কিমান? 0। যেতিয়া কি উদ্যানৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ। এতেকে উদ্যানৰ চানেকি প্রস্তুত করা কি সম্ভব। আমি ইকুয়াল 0 পালো, নির্দেশক হয় না হয়, উলিয়াই দিয়া দিক প্রস্থ। এটাকে x ইকুয়াল মাইনাস b প্লাস মাইনাস রুট ওভার b স্কোয়ার মাইনাস 4ac ডিভাইড কিমান 2m, এইটোতে কৰি দিছো। তোমালোকে এইটো ইয়াৰ পৰা বিন্দু ফেক্টৰ কৰি দিব পাৰা, একো অসুবিধা নাই, বৰ্গ সম্পূৰ্ণ কৰি দিব পাৰা। এতিয়া চাও কি কি আছে, মাইনাস b, বিৰ মান কিমান? মাইনাস 40, এইটো মাইনাস আছে মাইনাস, আকৌ মাইনাস 40 হল প্লাস মাইনাস রুট ওভার এইখিনি মান কিমান পালো? 0, 2 ইনটু a এর মান 1, এইটো 0 কোনো ভ্যালু নাইকিয়া হৈ গল 40, হয়নে? ডিভাইড কিমান 2, প্লাস মাইনাস 0 দেই, এটা প্লাস হব এটা মাইনাস হব, প্লাস মাইনাস কি 0, এতে কি হব? এটা হব 40 প্লাস 0 ডিভাইড 2, আর এটা হব 40 মাইনাস 0 ডিভাইড 2, যদি কি হব? এটু 20 হব, এটু কি হব? 20। তাতে আমি এটা ধরিলেই হল, x কি ধরিছিলো? দিক,
এতেকে দিক কিমান 20 মিটাৰ এতেকে প্ৰস্থ এইটো উলিয়াই দিয়া 400/x 400 ডিভাইড 20 x ৰ মান ইকুৱেল কিমান 20 মিটাৰ এইটো ধৰা হয় সদায় তেনেকে উলিয়াই দিবা নহলে মাৰ্ক কাটি দিব কিন্তু ইম্পৰ্টেণ্ট অংক দিয়া পৰীক্ষাত গতিকে দ্বিঘাত সমীকৰণ শেষ হ'ল আশা কৰিছো দ্বিঘাত সমীকৰণৰ যিখিনি বস্তু দিলো যদি এইখিনি তোমালোকে আয়ত্ত কৰিব পাৰা শিকিব পাৰা তেতিয়াহ'লে কি হ'ব পৰীক্ষাত নিশ্চয় কৰিব পাৰিবা প্ৰব্লেম নাহে অসুবিধা নহয় যিখিনি নম্বৰ থাকিব ইয়াৰ ভিতৰতে আহি যাব দ্বিঘাত সমীকৰণৰ পৰা 6-7 নম্বৰ এটা থাকিব এমচিকিউ সহ গোটেইখিনি ইয়াৰ পৰা আহি যাব গতিকে এইখিনি ভালদৰে তোমালোকে শিকি ল'বা নেক্সটত বেলেগ এটা ক্লাছ আৰম্ভ কৰিম